মই উপস্থিত আছোঁ যোৰহাট জিলাৰ অন্তৰ্গত মৌবন্ধাৰ এৰালতলী পথাৰত আৰু আপোনালোকে ইতিমধ্যে অৱগত যে ইতিমধ্যে এই এৰালতলী পথাৰত আগন্তুক 6 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন। আৰু ইতিমধ্যে আমি এৰালতলী পথাৰৰ পৰা কিছু দৃশ্যাংশ খবৰ লাইভৰ দৰ্শকৰ বাবে আগবঢ়াবলৈ লৈছোঁ। আৰু আজি আমি পোনপ্ৰথমে উপস্থিত হৈছোঁ এই এৰালতলী পথাৰৰ যি অস্থায়ী নামঘৰ, সেই অস্থায়ী নামঘৰৰ সন্মুখত। ইতিমধ্যে দেখা পোৱা গৈছে অস্থায়ী নামঘৰৰ কাম ইতিমধ্যে চলি আছে আৰু নামঘৰ আৰু নাটঘৰ পৰিচালনা সমিতিৰ নিৰ্মাণ আৰু পৰিচালনা সমিতিৰ যিগৰাকী উপসভাপতি নগেন দত্তদেৱ, আমি তেওঁৰ পৰা কিছু মনৰ বতৰা ল'ম। কিদৰে তেওঁ এই কামৰ অগ্ৰগতি সেই সকলোখিনি তেওঁৰ পৰা আমি জনাৰ চেষ্টা কৰিম। আহক আমি কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে দেখা পোৱা গৈছে শৰণ খেৰেৰে নামঘৰ সম্পূৰ্ণৰূপে সজোৱাৰ চেষ্টা কৰা হৈছে। বিভিন্ন ঠাইৰ পৰা ভকত বৈষ্ণৱসকল আহিছে আৰু তেওঁলোকে ইতিমধ্যে এই নামঘৰৰ অস্থায়ী যি নামঘৰ, সেই অস্থায়ী নামঘৰৰ কাম ইতিমধ্যে দ্ৰুতগতিত চলাই আছে। আমি কিছু দৃশ্যাংশ আপোনাক দেখুৱাৰ চেষ্টা কৰিছোঁ এয়া এৰালতলী পথাৰৰ পৰা। জানাকল্পটো তাহান্ত বিনাই নাই নাই আমাৰ প্ৰথমতে জয়তে আপোনালোকক মানে ধন্যবাদ দিছোঁ। আৰু 94 সংখ্যক যোৰহাট অধিৱেশনত আমাক যোৰহাট আমন্ত্ৰণ কৰ্মে আমাৰ 6, 7, 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। এই আমাৰ দায়িত্ব পৰিছে নামঘৰ ভাগত। আমি নামঘৰৰ প্ৰায় অক্টোবৰ মাহৰ পৰাই কাম কৰি আছিলোঁ। ইয়াত ডিচেম্বৰৰ 16 তাৰিখৰ পৰা আমি কাম কৰিছোঁ। এই সমস্ত কৰ্মকৰ্তাই ইয়াত মানে ৰাতিপুৱাৰ পৰা গধূলি 5টালৈকে বুলি কৰ্মখিনি কৰিছে। আমাৰ সভাপতি বাপ আছে মানে অৰূপ বৰা বাপ, তেখেতে তাৰমানে এতিয়া বৰ্তমান কাৰ্যালয়লৈ গৈছে। আৰু সম্পাদক আছে আমাৰ সম্পাদক বাপজনে বিশেষভাৱে এতিয়া খেৰ আমাৰ অলপ কমিছে, খেৰখিনি মানে যোগাৰ কৰিবলৈ গৈছে। আমাৰ প্ৰায় গোটেই অধিৱেশনস্থলীৰ যিমানখিনি কৰ্ম আছে মূল মণ্ডপৰ আৰম্ভ কৰি ভোজনালয়লৈকে বুলি এতিয়া প্ৰায় 80% কাম আমাৰ অগ্ৰগতিত মানে আগবাঢ়িছে। আৰু আশা কৰোঁ আগন্তুক এই দিনকেইটাতে মানে সুকলমে একদম সমস্ত আমি এসপ্তাহৰ আগত যাতে সম্পূৰ্ণ কৰিব পাৰোঁ। আমাৰ 19 জানুৱাৰী 5 মাঘ দেওবাৰ দিনাখন আমি নামঘৰ ভাগ মানে প্ৰতিষ্ঠা কৰিম বুলি মনতে এটা সিদ্ধান্ত কৰিছোঁ আৰু মূল কমিটিও এইটো মানে কাৰ্য কৰিছে। আৰু মূলৰো বা সমস্ত আহি পেলাই আমাক কৃতজ্ঞতা জনাই গৈছে যে আমাৰ 19 তাৰিখৰ ভিতৰত আপোনালোকে পাৰিলে কৰক। প্ৰধান সম্পাদক বাজনা কালি আহিছিলে, পাৰিলে 19 তাৰিখৰ আগতে কৰক আৰু যদি পাৰে আৰু এতিয়া যদি আমি পাৰোঁ 19 তাৰিখৰ আগতেই কৰিম আৰু যদি নোৱাৰোঁ আমি 19 তাৰিখলৈহে ব্যৱস্থা কৰিম বুলি আমি মানে আগবাঢ়ি আছোঁ। আৰু আমাৰ এইবোৰ খুঁটাবোৰ যিবোৰ দিয়া হৈছে এইখিনি মৰিয়নি অঞ্চলৰ মানে মূৰমূৰীয়া বাগানৰ আমাৰ বাপ সমস্ত আছে তাত। এই বাপ সমস্ত এই খুঁটাখিনি কাকবাঁহ বুলি কয়। এই কাকবাঁহখিনি আমাক তেখেতসকলে মানে যোগাৰ কৰি দিছে আৰু সেইমতে এতিয়া কামখিনি আমি আগবাঢ়িছোঁ। কৃষ্ণ অসমবাসীৰ ওপৰত আমাৰ এইটো একদম মানে সেৱা যে আগন্তুক 6, 7, 8, 9 এই যি মানে অধিৱেশনৰ আমাৰ হ'ব, সেই সমস্ত অসমৰ বাই সমস্ত আহি যেন আমাৰ যোৰহাটবাসীক পদধূলা দিয়েহি, এই উদ্দেশ্যে আমি সমস্ত চৰণত সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ এয়া স্থলী। প্ৰয়াত প্ৰাক্তন পদাধিকাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ক্ষেত্ৰ বুলি এয়া নামাকৰণ কৰা হৈছে। ইয়াতে আমাৰ অস্থায়ীভাৱে অধিৱেশনস্থলীত আপোনাসবে দেখিছে যে নামঘৰ ইতিমধ্যে আমাৰ নিৰ্মাণ কাৰ্য চলি আছে। গতিকে আমি সমস্ত অসমবাসীক জনাইছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বাৰ্ষিক অধিৱেশনলৈ সমস্ত ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু সকলোৱে যাতে আহি আমাৰ এই অধিৱেশনস্থলীত উপস্থিত হৈ আমাক কৃতাৰ্থ কৰিব। সেয়েহে আমি অনুনয়ে সমস্তকে আমি এই অনুষ্ঠানৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ফালৰ পৰা আমি নামঘৰ
কমিটিৰ হৈ আমি সকলোকে সেৱা জনাইছোঁ আৰু নিমন্ত্ৰণ জনাইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয় জয় এখন হৰিনাম ধৰ্মৰ জয় জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয় জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয় জয় ৯৪ সংখ্যক অধিৱেশনৰ জয় আও হৰি ঔ হৰি ৰাম ঔ ৰাম কৃষ্ণ।